অসম আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ সন্মানীয় সভাপতি ৰাজা কুজুৰ দেৱৰ নেতৃত্বত বা তেখেতবিলাকৰ উপস্থিতিত আজি দুলিয়াজান অইল ইণ্ডিয়াৰ মুখ্য কাৰ্যালয়ত আজি আমি দুলিয়াজান অইল ইণ্ডিয়াৰ কৰ্তৃপক্ষ আৰু ডুমডুমাৰ চক্ৰ বিষয়া বাইদেউ উপস্থিতিত আৰু বাগজানবাসী ৰাইজ আৰু অসম আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ আজি বৈঠক কৰা হ'ল আৰু বৈঠকৰ উদ্দেশ্য আসলে যে যেহেতু বাগজানত যিমানে ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ প্ৰায় 840টা ঘৰৰ যি ঘৰ ভাড়া 50,000 টকা দিয়াৰ যি প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতিৰ বিষয় লৈ আজি আলোচনা কৰা হ'ল অইল ইণ্ডিয়াৰ কৰ্তৃপক্ষৰ লগত আৰু অইল ইণ্ডিয়াৰ কৰ্তৃপক্ষ এটা সময়সীমা বান্ধি দিছে যে আগন্তুক নৱবৰ্ষৰ 15 তাৰিখলৈকে আজিৰ যিটো প্ৰতিবেদন বা আজিৰ যিটো আলোচনা হল এই আলোচনা তেওঁলোকে বৰ্ডত আলোচনা কৰি ল'ব আৰু বৰ্ডত আলোচনা কৰাৰ পিছত 15 জানুৱাৰীলৈকে তেওঁবিলাকে আমাক মানে ভাল এটা পজিটিভ ৰিজাল্ট দিম বুলি তেওঁবিলাকে আমাক আশ্বাস দিছে আৰু আমি ইয়াকে ক'ব বিচাৰিছো যে যদিহে 15 জানুৱাৰীলৈকে যদি এই 50,000 টকা যি ঘৰ ভাড়া দিয়াৰ তেওঁলোকে যি প্ৰতিশ্ৰুতি দিছিলে সেইটো যদি আমি এই মানুহবিলাকক যদি দিয়া নহব তেতিয়াহ'লে কিন্তু আমি অসম আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ হৈ আমি আৰু যিটো অইল ইণ্ডিয়াৰ বন্ধ কাৰ্যসূচীটো স্থগিত ৰখা হৈছিলে এইটো আকৌ বাহাল কৰিবলৈ আমি আগবাঢ়ি যাম। ৰেডি আছা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আজি অইল ইণ্ডিয়া আমি বন্ধ যোনটো আমি জিলা সমিতিৰ আমি ডিচিশ্যন লৈছিলোঁ আৰু তেওঁলোকে আমাক এটা আশা দিছিলে যে অহা 5 তাৰিখে তোমালোকক যিখিনি দাবীসমূহ আছে বাগজানৰ বিভিন্ন সমস্যা লৈ কিনি আৰু সেই বাগজানৰ অইলৰ ক্ষতিগ্ৰস্ত লোকসকলৰ সমাধানৰ কাৰণে তেওঁলোকে আশা দিছিলে 5 তাৰিখে তেওঁলোকে মিটিং দিছিলে আৰু আজি এই সভাত আমি বহিলোঁ আৰু ইয়াত আমাৰ ডুমডুমা চাৰ্কল বাইদেউ আছিলে তাৰ পাছত আমাৰ অইল ইণ্ডিয়াৰ কৰ্তৃপক্ষসকল আছিলে তেওঁলোকে আমাক আশা দিছে যে অহা নতুন বছৰ নৱবছৰ 15 তাৰিখলৈকে তোমালোকে যিখিনি দাবী দিছা এই বাগজানত যিখিনি অইলৰ ক্ষতিগ্ৰস্ত লোকসকলৰ কাৰণে তেওঁলোকক আমি 15 তাৰিখে তেওঁলোকক এইখিনি আমি চেণ্ট্ৰেল বডিৰ লগত আমি চেণ্ট্ৰেলৰ লগত কথা পাতি কিনি বাকী অফিচাৰ লগত কথা পাতি 15 তাৰিখৰ ভিতৰত আপোনালোকক মানে গুড নেগেটিভ দিম বুলি ৰিজাল্ট দিম বুলি তেওঁলোকে কৈছে। লগতে ইমান ক'ব বিচাৰোঁ যে আমি যোনটো অইল ইণ্ডিয়াক অনিৰ্দিষ্ট কাললৈকে তিনিচুকীয়া জিলা সমিতিয়ে বন্ধৰ যোনটো কাৰ্যসূচী লৈছিলোঁ ইয়াৰ পৰা আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ যে 15 তাৰিখৰ ভিতৰত তেওঁলোকে আমাক এই মানে বাগজানবাসীৰ যিখিনি সমস্যাত ভুগি আছে বাগজানবাসীৰ যোনটো তেল খাতৰ মানে জ্বলন্ত সমস্যা যিখিনি ভুগি আছে ক্ষতিপূৰণ পোৱা নাই আৰু যিটো তেওঁলোকে এককালীন হাজিৰা তেওঁলোকে দিম বুলি কৈছিল যোনটো মানে মিছা প্ৰতিশ্ৰুতি দিছিল 50,000 দিয়া হ'ব বুলি কিনি সেই বস্তু যদি ফুলফিল নহয় তেনেহ'লে এই অইল ইণ্ডিয়া বন্ধ আমি অনিৰ্দিষ্ট কাললৈকে যোনটো আমি বন্ধ দিছিলোঁ এতিয়া স্থগিত ৰাখিছোঁ আৰু 15 তাৰিখৰ পাছত যদি সমাধান যদি নহয় তেনেহ'লে আমাৰ এই কাৰ্যসূচীটো আমাৰ মানে যেতিয়ালৈকে এই সমস্যা নহ'ব তেতিয়ালৈকে আমি বন্ধ কাৰ্যসূচী তিনিচুকীয়া জিলাত অনিৰ্দিষ্ট কাললৈকে মানে অইল ইণ্ডিয়া কাৰ্যসূচী মানে বন্ধ থাকিব বুলি আমাৰ ফালে আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ হিচাপে আমি জনাই দিব বিচাৰিছোঁ। কিমান মানুহ আছে 50,000 টকা নাই পোৱাটো? প্ৰায় 840জন ব্যক্তিয়ে এই মানে প্ৰায়পক্ষৰ পৰা মানে দূৰত আছে পোৱা নাই। একেখন গাঁও আছিল একেখন বাগজান গাঁৱৰ মানুহ আধা অংশ পাইছে আৰু আধা মানুহে পোৱা নাই। ইয়াত পলিটিক্স হৈ আছে ইয়াত বিভিন্ন ধৰণৰ মানে গাফিলতি চলি আছে সেইকাৰণে আমি ক'ব বিচাৰোঁ যে বাগজান গাঁৱৰ বাকী যদি আধা পাইছে তো গোটেইখিনি মানুহ সকলোৱে পাব লাগে বুলি। ধন্যবাদ।